আমিতো নগাঁও হৈও শিৱসাগৰ গ'লে নিজকে বহুত গৌৰৱ অনুভৱ হয়, কিন্তু যিসকল শিৱসাগৰৰ হয় তেওঁলোকেতো চাগে বহুত বেছিয়ে গৌৰৱ অনুভৱ কৰে। বৰষুণৰ কাৰণে যে মূৰটো বেয়া হৈছিল সেইটোতো গম পায়েই, কিন্তু ভগৱানে আমাৰ ওপৰত দয়া কৰিল আৰু অলপ সময় পিছতে বৰষুণটো এৰিল। সেইকাৰণে আমিও পালোগে তলাতল। আগতেতো আমি কিতাপতহে পঢ়িছিলো, কিন্তু আজি সন্মুখৰ পৰা চাম। টিকেট কেইটা কাটি ভিতৰত আহো মানে সোমাই ডাঙৰ ডাঙৰ বস্তু কেইটা দেখিব। পিছে এইকেইটা কি হয় আপোনালোকে জানেনে? এই বস্তু কেইটাক বৰটোপ বুলি কয়। 1671 চনত যেতিয়া শৰাইঘাট যুদ্ধ হৈছিল তেতিয়া আহোম স্বৰ্গদেউসকলে এই বৰটো ব্যৱহাৰ কৰি যুদ্ধত জয়ী হৈছিল। পিছে তলাতল ঘৰৰ কথা সৰুৰ পৰাই চবেই পঢ়িছে, কিন্তু আপোনালোকৰ মনত আছেনে এই তলাতল ঘৰ কোনে বনাইছিল? আপোনালোকে পাহৰিছে যদি মই মনত পেলাই দিছো শুনক। তলাতল ঘৰ বনাইছিল ৰজা ৰাজেশ্বৰ সিংহদেৱে। বাৰু এতিয়া ভিতৰত আহি দেখো ফুৰিব অহা কোনোবাই নিজৰ লাভাৰ্ছ বিলাকৰ নাম প্লাছ দি লিখি থৈছে। একদম তুৰুলাভ হ'ব চাগে। এইফালে আকৌ এই ভাইটি ভণ্টি কেইটাক স্কুলৰ ফালৰ পৰা আনিছে। আজিৰ দিনটো স্মৃতি চাগে কিমান যে ৰখি যাব সিহঁতৰ। এইফালে আকৌ ওপৰৰ পৰা পালোহি তলত, আৰু তলত আহিলে এই ধুনীয়া ঠাইটো দেখা পাব। এই সৰু সৰু দৰ্জাবিলাক যে দেখিছে এইবিলাক হেনো ভুল-ভুলাইয়া নিচিনা, মানে যুদ্ধৰ সময়ত শত্ৰুবোৰক কনফিউজ কৰিবলৈ এইবিলাক বনাইছে। আপোনালোকেতো কিতাপত পঢ়িছে বা শুনিছে তলাতল ঘৰৰ তলেদি হেনো সুৰংগ আছিল বুলি। এইবিলাক এতিয়া হেনো এনেধৰণে মাটি খহি বন্ধ হৈ গৈছে। কিমান সঁচা কিমান মিছা সেইটো বাৰু নাজানো, চবৰে মুখে মুখে শুনি আহিছো কাৰণে আপোনালোককো ক'লো। তলাতল ঘৰ চাবলৈ কোন কোন আহিছা কমেন্ট কৰিবাচোন। পিছে